এখন দামী গাড়ী, এটা প্ৰসাদোপম ঘৰ, সঘনাই বিদেশ যাত্ৰা, বেংকত শকত পুঁজি জমা, এইবিলাক নাই বুলি আপুনি যদি ভাবে আপুনি এজন দুখীয়া ব্যক্তি, তেতিয়াহ'লে হয়তো আপোনাৰ ভুলো হ'ব পাৰে। মই লজিকেলি প্ৰমাণ কৰি দেখাব পাৰিম যে টকা পইচা ঐশ্বৰ্য বিভূতি নথকাকৈও আপুনি এজন চহকী বা ধনী মানুহ হ'ব পাৰে। আমি সৃষ্টি হওঁতে ভগৱানে যেতিয়া আমাক সৃষ্টি কৰিছে, আমাৰ যেতিয়া জন্ম হৈছে, তেতিয়া আমাৰ মাজত কোনো ভাগ নাছিল। ভাগ মাত্ৰ দুটাই ভগৱানে কৰি পঠায়, পুৰুষ আৰু মহিলা, প্ৰকৃতি আৰু পুৰুষ। তাৰ পিছত যেতিয়া আমাৰ লাহে লাহে বয়স বাঢ়ে, যেতিয়া সমাজত আমি লাহে লাহে সমাজৰ লগত মিলি যাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি বিভিন্ন ভাগ বিভাগৰ সন্মুখীন হওঁ। তেতিয়া আমি কলা বগা, উচ্চ নিচ, সামাজিকভাৱে প্ৰতিষ্ঠিত, সামাজিকভাৱে অল্প প্ৰতিষ্ঠিত, সামাজিকভাৱে একেবাৰে কোনো প্ৰতিষ্ঠা নাইকিয়া ইত্যাদি বিভিন্ন ভাগৰ সন্মুখীন হওঁ। তাৰ মাজতে আমি এটা নতুন ভাগৰ সন্মুখীন হওঁ, ধনী আৰু দুখীয়া, যিটো মানুহে বনাই লোৱা এটা ভাগ। ধনী আৰু দুখীয়াৰ সাধাৰণ সূত্ৰ বা সাধাৰণ সংজ্ঞাটোৱে হৈছে, যাৰ টকা পইচা আছে, ঐশ্বৰ্য বিভূতি আছে, বেংকত শকত জমা আছে, তেওঁই ধনী মানুহ। আৰু যাৰ তেনেধৰণে ঐশ্বৰ্য বিভূতি নাই, টকা পইচা নাই বা বেংকত শকত বেলেঞ্চ জমা ৰখা নাই, তেওঁলোকেই হ'ল দুখীয়া মানুহ। কিন্তু বাস্তৱ ক্ষেত্ৰত জানো কথাটো তেনেকুৱা হয়? এজন ধনী মানুহ নহ'ব পাৰে যদিহে তেওঁ জমা ধনৰ ওপৰত চলি আছে আৰু ভৱিষ্যতে সেই ধন বৃদ্ধি কৰিবৰ কাৰণে তেওঁ কোনো কাম কাজ কৰি যোৱা নাই বা কোনো চেষ্টা কৰি যোৱা নাই। তাৰ বিপৰীতক্ৰমে এজন টকা পইচা নথকা, সামাজিকভাৱে কম প্ৰতিষ্ঠিত লোক বা সামাজিকভাৱে অল্প প্ৰতিষ্ঠিত লোক এজন চহকী মানুহ হ'ব পাৰে যদিহে তেওঁ নিজে চলি থকাৰ উপৰিও ভৱিষ্যতৰ কথা চিন্তা কৰি উপাৰ্জন কৰি গৈ আছে। অৰ্থাৎ আপোনাৰ যি বৰ্তমানৰ জমা পুঁজি, তাৰ লগত যদি আপুনি এটা টকাও সংযোগ কৰিব পাৰিছে, তেতিয়াহ'লে আপুনি এজন চহকী মানুহ। আনহাতে এজন চহকী মানুহৰ সংজ্ঞা নিৰ্ণয় হয় এনেকৈ, যি মনেৰে সৈতে চহকী, যাৰ চিন্তাৰ উচ্চতা আছে, সি এজন চহকী মানুহ। পৃথিৱীৰ সকলো শক্তি গোট খায়ো উচ্চ চিন্তাৰ এজন মানুহৰ বিপৰীতে থিয় দিব নোৱাৰে, কাৰণ চিন্তা এনেকুৱা এটা বস্তু যি মানুহক নিজেই উচ্চতাৰ শিখৰলৈ লৈ যাব পাৰে। পৃথিৱীত এনেকুৱা বহু চহকী মানুহ আছে, যি নিজৰ দেশ, নিজৰ জাতিৰ বিপদৰ সময়ত এটকাও অৰিহণা নিদিয়াকৈ নিজে সুখ স্বাচ্ছন্দ্যৰে সৈতে চলি আছে। সেইবিলাক মানুহ কেতিয়াও চহকী মানুহ নহয়। আৰু কাৰোবাৰ বিপদৰ সময়ত যদি আপুনি আপোনাৰ জাপৰ পৰা এটা টকা উলিয়াই দিব পাৰিছে, কাৰোবাৰ বিপদৰ সময়ত এটা টকা উলিয়াই দিব নোৱাৰিলেও আপুনি গৈ যদি বিপদৰ সময়ত এষাৰ মাত দিব পাৰিছে, তেতিয়াহ'লে আপুনি এজন কিন্তু চহকী মানুহ। আমি সদায় কাম কৰি আছো নিজৰ ভৱিষ্যতটো ভাল হওক বুলি, বৰ্তমানটো ভালকৈ চলাই আছো আৰু ভৱিষ্যতৰ কিবা কিবি সপোন লৈ আমি উপাৰ্জন কৰি আছো। যদি আমাৰ ভৱিষ্যতক লৈ কোনো সপোন নাই, তেতিয়াহ'লে সেই ক্ষেত্ৰতো আমি এজন তেনেই দুখীয়া মানুহ। যদি এজন মানুহৰ ঢেৰ টকা পইচা আছে, ঢেৰ উপাৰ্জন কৰি আছে, ভৱিষ্যতৰ বাবে যদি তেওঁৰ কোনো সপোন নোলোৱাকৈ উপাৰ্জন কৰি আছে, ভৱিষ্যতে মই আমুক কামটো কৰিম বুলি তেওঁৰ কোনো পৰিকল্পনা নাই, কোনো দৃষ্টিভংগী নাই, তেতিয়াহ'লে তেওঁ এজন কেতিয়াও চহকী মানুহ হ'ব নোৱাৰে। আজিৰ তাৰিখত যিহেতু জীৱন্ত মানুহ আমি, আজিৰ তাৰিখত গোটেই পৃথিৱীৰ বিশ্ব সমুদায়ৰ মাজত, গোটেই জনসমুদায়ৰ মাজত আমি এটা ইউনিট, আমিও এজন সদস্য গোটেই পৃথিৱীৰ জীৱিত মানুহবিলাকৰ ভিতৰত। এই জীৱিত মানুহবিলাকৰ যদি ইতিহাস এসময়ত লিখা যায়, সেই ইতিহাসত যদি আপোনাৰ নামটো থাকি যায়, পোনপটীয়াকৈ আপোনাৰ নামটো নাথাকিলেও যদি আপুনি কৰি যোৱা কামৰ অকণমান উল্লেখ থাকি যায়, তেতিয়াহ'লে আপুনি এজন দৰাচলতে চহকী মানুহ। তেনেকুৱা চহকী মানুহ এজনৰ উদাহৰণ হ'ল ৰতন টাটা। তেওঁৰ টকা পইচা আছিল, ভৱিষ্যতক লৈ চিন্তা আছিল, ভৱিষ্যতক লৈ তেওঁৰ কিবা কিবি সপোন আছিল, যাৰ কাৰণে আজি ৰতন টাটাক আমি মনত ৰাখিছো, যাৰ কাৰণে ৰতন টাটাৰ পূৰ্বসূৰী জামছেদজী টাটাক আমি মনত ৰাখিছো। আৰু ঠিক তেনেকৈ একো টকা পইচা নথকাকৈ, একোৱেই নথকাকৈ মহান হোৱা ব্যক্তিও আছে, যি ভৱিষ্যতৰ কথা চিন্তা কৰে। আমি যদি শাস্ত্ৰলৈ চাওঁ, দধীচিৰ কথা আমি পাওঁ। দধীচিৰ কি আছিল? এজন সাধাৰণ ব্যক্তি আছিল, সাধাৰণ এজন ঋষি আছিল। তেওঁৰ দিবলৈ টকা নাছিল, পইচা নাছিল, একোৱেই নাছিল। তেওঁৰ দিব পৰা বস্তু এটাই আছিল, সেয়া আছিল ত্যাগ। সেইকাৰণে তেওঁ নিজৰ অস্থি বা নিজৰ হাড়ডাল ব্ৰজ বনাবৰ কাৰণে ইন্দ্ৰৰ হাতত অৰ্পণ কৰিছিল, আৰু তেওঁ কৰা সেই ত্যাগটোৰ জৰিয়তে সমগ্ৰ দেৱকুল এসময়ত ৰক্ষা কৰিছিল। যদিও এয়া শাস্ত্ৰৰ কথাহে, বৰ্তমান বাস্তৱ জগতৰ লগত কোনো বিশেষ সম্পৰ্ক নাই, কিন্তু দধীচিৰ ত্যাগে প্ৰমাণ কৰে যে দধীচি আছিল সেই সময়ৰ আটাইতকৈ এজন চহকী ব্যক্তি।
মই কোৱা এই কথাখিনিৰ ওপৰত বঙালী ভাষাৰ বা বাঙালী ভাষাৰ এটা বিখ্যাত বক্তৃতাৰ প্ৰভাৱ কিছু পৰিমাণে পৰিছে, যিহেতু চিন্তাবোৰ ইজনৰ পৰা সিজনেই লৈ আমি চলি থাকো। গতিকে আপোনালোকে চেষ্টা কৰিব সেই যাতে মূল বক্তৃতাটো এবাৰ শুনে। মই যিমান পাৰিছো আপোনালোকৰ আগত বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছো, কিন্তু সেই বক্তৃতাটো শুনাৰ আপোনালোকে এটা বেলেগ মজা পাব। Thank you very much. Please stay connected. Keep watching our videos. Don't forget to follow, share and subscribe. And don't forget to comment even. Thank you.